মধ্যাহ্ন ভোজনৰ চাউল বাচন বৰ্তন লাইট ফেন চকী বেঞ্চ লৈ উঠাও চুৰ থিয় হৈ পাঠদান শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়খনত একোৱেই নেৰিলে চুৰে এইবাৰ চুৰৰ টাৰ্গেট শিক্ষানুষ্ঠান নগাঁও জিলাৰ নিজধিং নামাপাৰা প্ৰাথমিক বিদ্যালয়ত চুৰৰ সন্ত্ৰাস ধিঙৰ এই চৰকাৰী বিদ্যালয়ত এমাহত 6 বাৰকৈ সংঘটিত হৈছে চুৰিকাণ্ড নিজধিং নামাপাৰা প্ৰাথমিক বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল বাচন বৰ্তন লাইট ফেন চকী বেঞ্চৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায় চুৰে বিদ্যালয়খনৰ সকলো সামগ্ৰী লৈ উধাও হোৱাৰ পিছত বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ কৰিবলগীয়া হৈছে পাঠদান ধিং আৰক্ষীক বাৰম্বাৰ জনোৱাৰ পাছতো চুৰ ধৰিবলৈ সক্ষম হোৱা নাই ধিং আৰক্ষীয়ে ইপিনে চুৰৰ অত্যাচাৰত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা কমিটি হতাশ হৈ পৰিছে আপুনি এই বিদ্যালয়ৰ কি হয় প্ৰধান শিক্ষয়িত্ৰী দেখা গৈছে যে আপুনি আজি থিয় হৈ আছে কি কাৰণে ইয়াত বহিবলৈ কোনো চকীয়ে নাই চুৰ কৰিলে গুচি গ'ল আৰু কি কি চুৰ কৰিলে বেল নিছে গেছ নিছে চাউল নিছে ভাত বনোৱা দাম নিছে তাৰপিছত ফেন ছখন আছিলে ফেন নিছে তাৰপিছতে দালি লৈ গৈছে চৰাইবিন লৈ গৈছে একো নাই মানে স্কুলত তেতিয়া আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীয়ে মানে কৈছে অলপ চাই পেলাই কৈছে সেইবিলাক ষ্টুডেণ্টৰ হেৰি হ'ব পাৰে দেখি থকা মানুহে হ'ব পাৰে সেই বুলি তেওঁলোকে কৈছে আৰু এটা কথা বিদ্যালয়ৰ সভাপতিয়ে উল্লেখ কৰিছে যে পূৰ্বেও এনেধৰণে চুৰিকাণ্ড সংঘটিত হৈছিল আপোনালোকৰ এই বিদ্যালয়খনত হয় পূৰ্বেও ছবাৰ চুৰি হৈছিল সভা মানে চুৰ ধৰিম বুলি কৈছে যে আমি ঘূৰি আছো আমি কিবা এটা আপোনালোকক উপায় কৰি দিম কিন্তু এতিয়ালৈকে একো আমি কিন্তু প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তেওঁলোকক জনোৱাই আমি জনাবই লাগিব যে তেওঁলোকক আমি জনোৱা হয় মানে স্কুল আপোনাৰ গুণোৎসৱ 7 তাৰিখে আছিলে এই 7 তাৰিখৰ পৰা আজি আপোনাৰ যোৱা 15 তাৰিখলৈকে 6 দিন চুৰ হৈছে আমি আৰক্ষী প্ৰশাসনকো খবৰ কৰিলোঁ তেওঁলোক দুবাৰ আহি লৈ পেলাই তেওঁলোকে চাই আৰু একো পদক্ষেপ লোৱা নাই চাই পেলাই গুচি যায় তাৰপিছত যোৱা নিশা আমাৰ আপোনাৰ গোটেই ফেনখিনি নিলে চাউল অলপ আছিল চাউল নিলে প্লাষ্টিকৰ চকী আমি বহা চেয়াৰ এখনো নাই গোটেইখিনি লৈ গ'ল এতিয়া স্কুলত ডেস্ক বেঞ্চ কেইখনৰ বাহিৰে আৰু একো নাই বিদ্যালয়খনৰ নাম কি বিদ্যালয়খনৰ নাম হ'ল আমাৰ নিজধিং নামাপাৰা প্ৰাথমিক বিদ্যালয় বহুবাৰ আমি আৰক্ষী প্ৰশাসনক জনোৱা হৈছে কিন্তু তেওঁলোকৰ পিনৰ পৰা কোনো মানে পদক্ষেপেই লোৱা নাই এতিয়ালৈকে আজি আৰক্ষীক জনোৱা হৈছিল জনোৱা হৈছে তেওঁলোকে আহিম বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই আৰু আমি লোকেল আমাৰ যিখিনি গাৰ্জেন আছে আমাৰ SMC মানুহ আছে তেওঁলোকেও বহুতখিনি খবৰ কৰে কিন্তু এই অঞ্চলটো মানে হৈছে কি আপোনাৰ ড্ৰাগছৰ মানে বেহা বুলি আমি গম পাওঁ আৰু ড্ৰাগছ মুকলিভাৱে চলি আছে এতিয়া ড্ৰাগছৰ চুৰে নে কি চুৰ আমি নাজানো কিন্তু পুলিচেতো তদন্ত কৰিলে ওলাব কিন্তু পুলিচৰ পিনৰ পৰা এতিয়ালৈকে কোনো মানে আমি ভাল পদক্ষেপ দেখা পোৱা নাই গুৰুত্ব দিয়া নাই আৰক্ষীৰ পিনৰ পৰা আমি একো এতিয়া গুৰুত্ব নাই পোৱা বুলি ক'ব লাগিব কাৰণ তেওঁলোকক আমি ছবাৰ চুৰ হৈছে প্ৰতিবাৰে আমি ইনফৰ্ম কৰিছো তেওঁলোক দুবাৰ এবাৰ আহি লৈ পেলাই মানে চাই পেলাই গুচি যায় তেওঁলোকৰ পিনৰ পৰা কোনো এতিয়ালৈকে মানে আমি উচিত পদক্ষেপ লোৱা দেখা পোৱা নাই এতিয়া আমি আমাৰ কাইলৈ সোমবাৰ আমি কাইলৈ যে ল'ৰা ছোৱালীক পাঠদান কৰিম আমাৰ বহিবলৈ এখন চেয়াৰ নাই মানে আমি যে ল'ৰা ছোৱালীক কিবা এটা খুৱাম বাচন নাই চাউল নাই একো নাই আমি আমাৰ বিভাগত জনোৱা হৈছে শিক্ষা বিভাগত জনোৱা হৈছে কিন্তু তেওঁলোকৰ পৰা আমি একো হেৰি পোৱা নাই আমাৰ স্কুলৰ এইখিনি মানে একোৱে নাই এতিয়া আপোনাৰ পানী নাই চাউল নাই বাচন নাই ৰান্ধিবলৈ বহিবলৈ চেয়াৰ নাই একো নাই বস্তু চব চুৰি লৈ গুচি গৈছে স্কুলৰ এইখনত নিজধিং নামাপাৰা প্ৰাথমিক বিদ্যালয় দিছে জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 15 তাৰিখলৈকে এতিয়ালৈকে ছবাৰ চুৰি হ'ল প্ৰতিবাৰে আমি পুলিচ প্ৰশাসনক জনাওঁ কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে আহে ফটো মাৰি চাই বা সুধে আৰু গুচি যায় VDPকো তেওঁলোকে মাতি নি জনালে নিজধিং বুঢ়াগাঁৱতো VDP আছিলে নিজধিঙৰ আপোনাৰ দাসগাঁও আছিল তেওঁলোককো দায়িত্ব দিছে কিন্তু কোনো ধৰণৰ আজিলৈকে আমি সহায় পোৱা নাই বিদ্যালয়ৰ পৰা আপোনাৰ চকী বেঞ্চ ডেস্ক ভাত বনোৱা সঁজুলি ফেন তাৰপিছত চাউল গেছ চিলিণ্ডাৰ এটা আৰু হ'ল আপোনাৰ লোহাৰ পিতলৰ বেলটো তাৰপিছত আপোনাৰ এই গান বজোৱা এটা ডেক আছিল সেইটো এনেকৈ ধৰি প্ৰায় 50,000 টকাৰ সম্পত্তি ইয়াৰ পৰা তেওঁলোকে লৈ গৈছে
যেতিয়া আপোনালোকে গম পাইছে তেতিয়া আৰক্ষীক জনাইছিলে? আমি প্ৰতিবাৰে আৰক্ষীক জনাইছোঁ, তেওঁলোকে আজিও জনাইছোঁ। কিন্তু তেওঁলোকে আমাৰ যিখন এপ্লিকেশ্যন দিওঁ তাত তেওঁলোকে চাইনটো কৰি চিল এটা মাৰি দিয়ে, কিন্তু এইটো এণ্ট্ৰি নকৰে। প্ৰতিবাৰে তেওঁলোকে আমি এটাই পাইছোঁ যে তেওঁলোকে কেছটো বাঢ়িবৰ কাৰণে নে কমাবৰ কাৰণে নাজানো, তেওঁলোকে আমাক খালি কাউণ্টাৰ চাইন এটা কৰি পেলাই পঠাই দিয়ে। কাৰণ যিহেতুকে আমি এটা গভৰ্ণমেণ্ট স্কুলৰ চলাই আছোঁ, গতিকে আমাক এটা ডকুমেণ্ট লাগিব। ডকুমেণ্টৰ কাৰণে তেওঁলোকে আমাক ঠিক আছে আমি মানুহ যাব ব্যৱস্থা ল'ব, কিন্তু আজি চবাৰলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নাই। আজিও তেওঁলোকক 8টা বজাতে জনোৱা হৈছে, কিন্তু এতিয়া প্ৰায় 1টা বাজি গ'ল, তেওঁলোকে এতিয়ালৈকে আহি পোৱাহি নাই। দুখ লগা কথা, আজি 15 দিনৰ ছবাৰ স্কুলত চুৰি হৈছে। এতিয়া বৰ্তমান আজিৰ দিনলৈকে ছবাৰ চুৰি হোৱাত স্কুলত কোনো সা সঁজুলি নাই। ল'ৰা ছোৱালী খোৱাৰ পৰা, ভাত বনোৱা, বাচন বৰ্তনৰ পৰা, চাউল, স্কুলৰ চকী বেঞ্চ চব ছবাৰ চুৰি কৰি লৈ গৈছে। প্ৰতিবাৰ ফেনলৈকে লৈ গৈছে। প্ৰতিবাৰ পুলিচ প্ৰশাসনক জনোৱা হয়, তেওঁলোকে দুবাৰ নাই এবাৰ আহিছে, আহি পেলাই চাই পেলাই গৈছে। তাৰ কোনো তদন্ত কৰা নাই, তাৰ কোনো বিশেষ ব্যৱস্থা লোৱা নাই। এতিয়া প্ৰশাসনলৈ আমাৰ এটাই অনুৰোধ, যাতে এইটো শীঘ্ৰে তদন্ত কৰি প্ৰশাসনৰ বিশেষ ব্যৱস্থা কৰা যেন, নহ'লে এইখন স্কুলত আমি চলাবলৈ অসুবিধা হ'ব, চলাব নোৱাৰিম। এসময়ত স্কুলৰ টিন পাতো নাথাকিব। আপুনি এই বিদ্যালয়ৰ কি হয়? মই এই বিদ্যালয়ৰ সভাপতি। হয়, মানে গতিকে যিটো মানে দেখিছো, যিটো হৈ আছে উৎপাত চোৰৰ, যদি প্ৰশাসনে কোনো ব্যৱস্থা নলয় শীঘ্ৰে, তেনেহ'লে এই স্কুলখনৰ সিংহ নাথাকিব। দিনাখন গৈ পেলাই টিন পাত কিনিবলৈ বাকী আছে, বাকী একো নাই, চব নাই। কালি আজি স্কুল খোলা আছে, ল'ৰা ছোৱালী যে এমুঠি ভাত খাব, দুপৰীয়া যিটো ভোজনৰ যিটো সেইটো কোনো বনোৱাৰ কোনো সুবিধাই নাই, কোনো হেৰি নাই, চাউল পৰ্যন্ত লৈ গৈছে। স্কুলত বহিবলৈ এটা কথা উল্লেখ কৰিছে এখেতে যে ইয়াতে ড্ৰাগছৰ ঘাটি বুলি। ইয়াত আমাৰ এই নিজডিং যিটো অঞ্চল, এই বৃহত্তৰ অঞ্চলটো 100ৰ ভিতৰত 70 জনে ড্ৰাগছৰ লগত জড়িত। গতিকে প্ৰশাসনে ইয়াৰ কোনো উচ্ছেদ বা কোনো হেৰি গুৰুত্ব নিদিয়ে। গতিকে ওপৰৰ আমাৰ মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ, যাতে ইয়াৰ নিৰ্দিং ড্ৰাগছৰ বিষয়ে যাতে অতি শীঘ্ৰে ব্যৱস্থা কৰে, আৰু এই পুলিচ প্ৰশাসনক দি পেলাই আমাৰ এই 15 দিনৰ 6 দিন চুৰি হোৱা যাতে এইটো শীঘ্ৰে তদন্ত কৰি উচিত ব্যৱস্থা কৰে যেন, তাৰ কাৰণে আমাৰ অনুৰোধ। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।